মিয়া পলিটিক্সত আজিৰ দিনটোত বিজেপি বহুত আগত আছে। আকৌ চৰকাৰ হ'ব চৰকাৰ হ'ব, আপোনালোকৰ চৰকাৰ সংখ্যা হ'ব, বাঢ়িব নে কমিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। কেতিয়ালৈকে আৰু ৰাজনীতি কৰিব আপোনাক সঁচা কথা কওঁ, ৰাজনীতি মই এৰি দিয়াত নাই। বিজেপিয়েও অসম গণ পৰিষদক এৰাই চলা উচিত নহয়। যদি এৰে, মনত ৰাখিব এইটো অহংকাৰী স্বভাৱৰ পৰিণতিটো বেয়া হৈ যাব পাৰে। এপ্ৰিলত যদি ইলেকশ্যনটো কংগ্ৰেছ চৰকাৰে জাপি নিদিলহেঁতেন, মই ভাবোঁ আলফাৰ সৃষ্টিয়েই নহ'লহেঁতেন। এইবিলাক সাহিত্য সভাৰ সভাপতি কেনেকৈ হৈছে, এই বিজেপিৰ পৰা তেওঁ কেনেকৈ MLA হ'ল, এই গোটেই কথাবোৰ তেওঁৰ বাহিৰে ভগৱানে জানে, তেওঁ জানে। আমি এইবিলাক কমন দিব নোৱাৰোঁ, মন্তব্য কৰিব নোৱাৰোঁ। বৰ ৰহস্যজনক। মই মানে আপোনাক এটা অনুৰোধ কৰিছোঁ, তেওঁৰ বিষয়ে বেছিকৈ সুধিলে ক'ৰবাত মোৰ মুখেৰে বেয়াকৈ কোৱা পেলা আহিব পাৰে। 26ৰ যুদ্ধ, 26ৰ এই যুদ্ধত সৈনিক হিচাপে অৱতীৰ্ণ হৈছে বৰ্ষীয়ান ৰাজনীতিবিদ, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা। নমস্কাৰ। কিমান সাজু, কঁকালত টঙালি বান্ধিছে? অকল ব্যক্তিগতভাৱে মই নহয়, অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ পৰা আমি সকলো কৰ্মকৰ্তা, একেবাৰে কেন্দ্ৰীয় সভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি সকলোৱে আমি সম্পূৰ্ণভাৱে সাজু। চিপাঝাৰ আপোনাৰ সমষ্টি, তাক লৈ কিমান আপুনি উদ্গ্ৰীৱ আৰু কেনেদৰে সাজু হৈছে ৰাইজৰ ওচৰলৈকে যোৱাৰ পৰ্বত? চাওক, আমাৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো জ্যেষ্ঠ নেতাই এটা সিদ্ধান্ত ল'লে যে আমি কেইটামান সমষ্টিত প্ৰথমতে আমি ছাৰ্ভে কৰিব লাগে। সেই হিচাপে আমাৰ কেইবাটা সমষ্টিত ছাৰ্ভে কৰা হ'ল, আৰু ছাৰ্ভেত দেখা গৈছে যে আমাৰ যিটো ফাৰ্টাইল হৈ থকা বুলি যে কয়, সাৰুৱা হৈ আছে, তেনেকুৱা কিছুমান সমষ্টিৰ ভিতৰত চিপাঝাৰ আহিছে এটা। তেতিয়া চিপাঝাৰত আমি সাংগঠনিক কথাটো নিৰ্বাচন খেলিব পৰাকৈ সাজু হ'ব লাগে বুলি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হ'ল। সেইধৰণে আজি আমি গোটেই সমষ্টিটো সজাই পৰাই লৈছোঁ। সাংগঠনিকভাৱে আমি 26ৰ নিৰ্বাচনত আমাৰ দলৰ পৰা কেণ্ডিডেট দিব পৰাকৈ আমাৰ সাংগঠনিক গাঁথনি ইতিমধ্যে মজবুত হৈছে। NDAৰ অংশীদাৰ অসম গণ পৰিষদ বিজেপিৰ সৈতে, চ' চিটিং MLA আছে তাত। নহয়, MLAটো থাকিবই। আমাৰ যোৱা 21 চনত আপুনি চাব, তাতো আমাৰ একেবাৰে চিপাঝাৰৰ গাতে লাগি থকা কমলপুৰটো আলোচনাত আমি এৰি দিছোঁ। আমাৰ অসম গণ পৰিষদৰ একেবাৰে যিজন আমাৰ ফাউণ্ডাৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি আমাৰ এৰি দিছে। একদম প্ৰতিষ্ঠা দিনৰে পৰা অসম গণ পৰিষদ দল প্ৰতিষ্ঠা দিনৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ একেবাৰে একেৰাহে সদস্য হৈ আছে আমাৰ প্ৰবীণ হাজৰিকা, বিশ্বনাথ চাৰিআলি, তাত আমি এৰি দিছোঁ। প্ৰবীণ ডেকা আমাৰ অসম গণ পৰিষদৰ এজন ফাউণ্ডাৰ ছেক্ৰেটৰী, ফাউণ্ডাৰ সাধাৰণ সম্পাদক, সেইটো চিটো এৰি দিছোঁ। গতিকে ডিছকাশ্যনৰ অন্তত এটা আনুষ্ঠানিক আলোচনা হ'ব। আনুষ্ঠানিক আলোচনাৰ পিছতহে কোনটো এৰিব, কোনটো কৰিব, এইটো কথাটো হেৰি হ'ব। কিন্তু অসম গণ পৰিষদৰ তৰফৰ পৰা আমি এখন কৰিছোঁ, মানে ছাৰ্ভে কৰাৰ পিছত কোন সমষ্টিত আমি সংগঠন কৰি নিৰ্বাচনলৈ সাজু হ'ব লাগে, আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। সেই হিচাপে কেইটা সমষ্টি আছে? চিপাঝাৰ আছে। শুনক, এইটো আমাৰ পাৰ্টিৰ একেবাৰে গোপনীয় কথা। তাৰমানে চিপাঝাৰটো আপুনি কৈছে আৰু চিপাঝাৰটো মই আপোনাক পিন পইণ্টেড কৰি কৈছোঁ, চিপাঝাৰটো সেই তালিকাত আছে। আমি যিবিলাক সমষ্টি বিচাৰিম তাতে চিপাঝাৰটো কেশৱ মহন্তৰ সমষ্টি, অতুল বৰাৰ সমষ্টি আছে। বাকী আৰু এইবিলাকততো কুৱেশ্যনে হ'ব নালাগে। সাধাৰণতে তেজপুৰো আছে, তেজপুৰৰ আমাৰ বিধায়ক আছে, তেজপুৰো আছে। আমাৰ মানে এতিয়াই আপুনি মোক যদি কেতিয়াবা কথাটো কয়, মই তৎক্ষণাত নকওঁ। এইকাৰণে কিছুমান সমষ্টিৰ নামটো যদি বাদ পৰি যায়, তাৰে ৱৰ্কাৰবিলাকৰ কিবা কাৰণত অলপ হেৰি হৈ যাব। ধৰক আমি যিমান বিচাৰিছোঁ,
আমি ধৰি লৈছোঁ 50টা বিচাৰিছোঁ, 45টা বিচাৰিছোঁ, 35টা বিচাৰিছোঁ, কেইটামানৰ নাম ক'লোঁ, কেইটামানৰ নাম নক'লে বাদ পৰি গ'লে বেয়া কথাটো হ'ব। আৰু এই লিষ্টখন মোৰ হাতত এতিয়া নাইও, গতিকে মই তৎক্ষণাত তেনেকৈ এইকেইটা সমষ্টি বুলি মই কোৱাটো অসুবিধা আছে। কিন্তু মৰ্যাদা সহকাৰে সন্মানসূচকভাৱে অসম গণ পৰিষদ দলে আৰু বিজেপিয়ে মিলামিলি মানে আলোচনাৰ মাধ্যমেৰে মিলিজুলি নিৰ্বাচনটো খেলিব। আকৌ চৰকাৰ হ'ব? চৰকাৰ হ'ব, আপোনালোকৰ আসনৰ চৰকাৰ সংখ্যা হ'ব, বাঢ়িব নে কমিব? হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। নহয়, আপোনালোকৰ আসনৰ সংখ্যা বাঢ়িব নে কমিব? চাওক, আমিতো বঢ়াবলৈ চেষ্টা চলাইছোঁ। আমাৰ গোটেই প্ৰৱণতাটো কি, ট্ৰেণ্ডটো, আমাৰ ট্ৰেণ্ডটো হৈছে অসম গণ পৰিষদ দলৰ একে তৃণমূল কংগ্ৰেছ মানে কৰ্মীৰে পৰা ওপৰলৈকে একেবাৰে সভাপতি, কাৰ্যকৰী সভাপতি পৰ্যন্ত এটাই কথা যে আমাৰ আসন বঢ়াব লাগে। এইটো আমাৰ মানে নীতিগত আমাৰ প্ৰবৃত্তি। 85 পৰা 2001লৈকে এই আটাইকেইটা নিৰ্বাচনত আপুনি চিপাঝাৰ সমষ্টিৰ পৰা জয়ী হৈ আহিছে। চিপাঝাৰ সমষ্টিৰ হৈ আপুনি কি কি কাম কৰিলে? মই কাম কি কৰিছোঁ বুলি ক'লে আজি আপোনাক মই ক'ব নোৱাৰিম যে এইকেইটা কৰিছোঁ, এইকেইটা কৰিছোঁ। কিন্তু চাওক, মই যিদিনা মই MLA হ'লোঁ, সেইদিনা মই মানে বিধান পৰিষদীয় বা সংসদীয় ৰাজনীতি সম্পৰ্কত মই একেবাৰে মানে নতুন, মই বহুত কথা নাজানো, আনকি বিধানসভাৰ নিয়মাৱলী নাজানো। সেই সময়ছোৱাত তেতিয়া আমি নিৰ্বাচনত জিকি অহাৰ পিছত আমাৰ এখন হৈ গ'ল, সভা হ'ল, আৰু তাত প্ৰফুল্ল মহন্ত, মই, আমাৰ ভৰত নৰহ ডাঙৰীয়া আছিল, দিগেন বৰা, অতুল, ললিত ৰাজখোৱা, নগেন শৰ্মা, গোটেইবিলাক আমি বহিলোঁ, আন্দোলনৰ যিবিলাকে আগভাগ লৈছিলোঁ, যে এতিয়া আমি কি কৰা যায়, এছেম্বলিখনটো আমি ৰক্ষা কৰিব লাগিব। তেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱক বাহিনীৰ মুখ্য আহ্বায়ক। তেতিয়া সকলোৱে ক'লে, অধিনায়ক মানে কামাণ্ডাৰ ইন চিফ, কামাণ্ডাৰ ইন চিফ বুলি কৈছে যদিও মানুহবিলাকে তেনেকৈ ক'ব ধৰিলে পিছলৈ, কিন্তু আমাৰ হৈছে মুখ্য আহ্বায়ক। আমাৰ আহ্বায়ক কমিটি এখন আছিল, তাৰে ভিতৰত মই মানে চিফ কনভেনৰ বুলি কৈছিলে। এতিয়া আমি মানে নিৰ্বাচিত হৈ অহা সেই সময়ৰ যিকেইজন আমি ওপৰ লেভেলৰ বা আগভাগ লোৱা নেতা আছিলোঁ, গোটেইকেইজনে আলোচনা কৰিলোঁ যে দুটা, এটা গভৰ্ণমেণ্ট ভালদৰে চলাব লাগিব আৰু এটা হ'ল এছেম্বলি ভালকৈ চলিব লাগিব। গতিকে মোক পাৰ্টীৰ চিফ হুইপটো দিলে। মই মন্ত্ৰীত্ব বিচৰা নাই প্ৰথমতে, কিন্তু মহন্তৰ লগত মোৰ আলোচনা হৈছিল যে শেষৰ ফালে মই যাতে মানে সমষ্টিলৈ যাওঁতে মই মন্ত্ৰী হিচাপে যাব পাৰোঁ। কাৰণ 1991 ইলেকশ্যন, 1985 চনৰ পৰা 5 বছৰ যাব, তেতিয়া আমি আকৌ 90 চনৰ পিছত ইলেকশ্যন খেলিব লাগিব। গতিকে সেই 90 চনৰ ইলেকশ্যনত যাতে মই মন্ত্ৰী হিচাপে সমষ্টিলৈ যাব পাৰোঁ, সেইটো আছিল। আৰু তেওঁলোকে মাইণ্ড কৰিছিল তেনেকৈ প্ৰায় 2 বছৰৰ পিছত মোক মানে 12জন মন্ত্ৰী আমাৰ ড্ৰপ দিছিল, দি আকৌ 7জন মন্ত্ৰী লৈছিল। সেই 7জনৰ ভিতৰত মোকো লৈছিলে। গতিকে সেই তেতিয়াৰে পৰা অসম গণ পৰিষদ দলে বা মই সেই চিপাঝাৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে এটা মই ছাৰ্ভে কৰি ক'ত ক'ত কেনেকৈ দিব দেখিছোঁ দিছে, গোটেই LP স্কুলবিলাকৰ ঘৰ ভাঙা। চৰকাৰে LP স্কুলৰ শিক্ষকসকলৰ কৰিলে, প্ৰভিঞ্চিয়েলাইজ কৰিলে, কৰি উঠি দৰমহা দি আছে, কিন্তু ঘৰৰ কাৰণে কোনো নাই। তাৰপিছত আমি 61,000কৈ প্ৰত্যেক মোৰ সমষ্টিৰ প্ৰায়বোৰ স্কুলকে মই 61,000 কৈ দিছিলোঁ। আকৌ মই ৰেভিনিউ মিনিষ্টাৰ হোৱাৰ পিছত হাইস্কুলবিলাকক প্ৰায় 18খন নে, মই একজেক্ট ফিগাৰটো পাহৰিছোঁ, সকলো হাইস্কুলকে মই মানে 1 লাখকৈ টকা দিছিলোঁ। যে এই স্কুল শিক্ষাৰ ক্ষেত্ৰত মই অলপ বেছি জোৰ দিছিলোঁ। তাৰপিছত এতিয়াৰ দৰে কোনো ফাণ্ড নাই, আমি মাত্ৰ 5 লাখ টকা MLA ডেভেলপমেণ্ট এৰিয়াৰ কাৰণে আমি 5 লাখ টকা পাইছিলোঁ। আৰু গোটেই আমাৰ পঞ্চায়তকেইখনৰ কাৰণে 25খন পঞ্চায়ত আছিলে আমাৰ সেই সময়ত, 25খন পঞ্চায়তৰ কাৰণে মাত্ৰ আমাৰ 1 বছৰত বাজেট আছিলে
বিভিন্ন শিতানত শুনিলে আপুনি আচৰিত হ'ব 5 লাখ টকা MLA ডেভেলপমেণ্টৰ MLA এৰিয়া ডেভেলপমেণ্টৰ 5 লাখ আৰু পঞ্চায়তত 5 লাখ গতিকে সেই সময়ৰে সেই লিমিটেড কথাটোৰে যিমান দিব পাৰোঁ ফৰ এক্সাম্পল এটা এছেম্বলিত মোৰ ওপৰত কুৱেশ্যন হৈছিল অংগনবাদী এতিয়া যে অংগনবাদীৰ ঘৰবোৰ ৰান্ধি আছে এই অংগনবাদীৰ ঘৰবোৰ অংগনবাদী চেণ্টাৰ চেংচন মই কৰিছোঁ এছেম্বলিত মোৰ বিৰুদ্ধে কুৱেশ্যন কৰিছিল তেতিয়া গৌতম ৰয় মানে হেৰি আছিলে গৌতম ৰয়ক মই বুজাই বঢ়াই তেওঁৰ ঘৰলৈ গৈ মই শিৱাজাৰ সমষ্টিৰ মানে এখনো গাঁও এৰা নাই য'ত মই অংগনবাদীৰ হেৰি দিয়া নাছিলোঁ চেণ্টাৰ দিয়া নাছিলোঁ অংগনবাদী চেণ্টাৰবোৰ দিছিলোঁ অংগনবাদী চেণ্টাৰ দিয়াৰ লগে লগে কি হৈছিলে মই তেতিয়া এটা টাৰ্গেট কৰি লৈছিলোঁ যে মই কিছুমান অফিচ সমষ্টিলৈ লৈ যাম অফিচৰ লগত কেইটামান পোষ্টো যাব কিছুমান স্কিম মই লৈছিলোঁ প্ৰত্যেকটো স্কিমৰ লগত 2জন বা 3জন ল'ৰাৰ এপইণ্টমেণ্ট হৈছিলে ঠিক তেনেকৈ অংগনবাদী যেতিয়া চেণ্টাৰ গোটেইবিলাক কৰিলোঁ প্ৰত্যেকটো অংগনবাদী চেণ্টাৰত 2জনকৈ এপইণ্টমেণ্ট হ'ল অংগনবাদী কৰ্মী আৰু অংগনবাদী হেল্পাৰ ৱৰ্কাৰ আৰু হেল্পাৰ দুজনকৈ ছোৱালী হেৰি হ'ল এপইণ্টমেণ্ট হ'ল ঠিক তদ্ৰূপ হিচাপে মই চাব চেণ্টাৰ চন্দ্ৰপটৰ এই হেল্থ মিনিষ্টাৰ আছিল মই ক'লোঁ যে চন্দ্ৰ মোক তুমি একো কৰিব নালাগে প্ৰত্যেক গাঁৱতে এটাকৈ চেণ্টাৰ দিয়া অংগনবাদী চেণ্টাৰ মানে চাব চেণ্টাৰ তেওঁ একোটাকৈ চাব চেণ্টাৰ দিলে প্ৰতিখন গাঁৱত মোক প্ৰতিখন গাঁৱতে ক'ৰবাত মাজত মানে কি পপুলেশ্যনৰ কথা এটা আহে যে ইমান পপুলেশ্যন থাকিলেহে হেৰি হ'ব চাব চেণ্টাৰ এটা হ'ব চাব চেণ্টাৰ হ'ব তেতিয়া 500 ঘৰ ফেমিলি 500 ঘৰ ফেমিলিত এটাকৈ থাকিব লাগে সেই নৰ্মছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নৰ্মছ আছিলে সেই নৰ্মছত মই কৰিছিলোঁ তাৰপিছত পানীৰ যোগান যিটো এই জল জীৱন আঁচনি যিটো এতিয়া চলি আছে সেইটো মোৰ দিনত মই আৰম্ভ কৰিছোঁ প্ৰথমতে পাইপ আগতে টিউবৱেল লাগে টিউবৱেল দিব লাগে এটা য'ত মানে পানী নাই তাত বিশুদ্ধ পানীৰ কাৰণে টিউবৱেল দিছিলে এতিয়া মই কি কৰিলোঁ পাইপেৰে ৱাটাৰ যিটো দিয়ে ছাপ্লাই কৰে ৱাটাৰ ছাপ্লাই পাইপ নাছিলে মই একেলগে 33টা তেনেকুৱা পাইপেৰে পানী যোগানৰ ব্যৱস্থা কৰিছোঁ আৰু এটা চেণ্টাৰত 3জন মানুহৰ এপইণ্টমেণ্ট হৈছিল আনকি মই চেণ্টাৰ গভৰ্ণমেণ্টলৈ লিখি মানে দৰখাস্ত দি তেতিয়া আজিৰ দৰে মোবাইল নাছিল মই টেলিফোনৰো এটা মানে SDO অফিচ এটা কৰিছিলোঁ ASCBৰ SDO অফিচ কৰিছিলোঁ ইৰিগেশ্যনৰ এটা এক্সিকিউটিভ হেৰি এটা কৰিছিলোঁ তাৰপিছত আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰৰ পৰা কৰিছোঁ মই কালচাৰেল চেণ্টাৰ এটা তাত কৰিছোঁ মানে যিটোতে সুবিধা পায় য'তে অফিচ কৰিব পাৰে সেইবিলাক মই অফিচ কৰাৰ হেৰি কৰিছিলোঁ মানে এটা অফিচ যোৱাৰ লগে লগে কেইটামান পোষ্টো যাব আৰু আমাৰ তেতিয়া ৰাস্তা গাঁৱৰ মাজেৰে যোৱা আপুনি ভাবিছিলে ৰাজনীতিত আহিম বুলি বোলে ছাত্ৰ যেতিয়া আপুনি পঢ়ি আছিল মানে ছাত্ৰ অৱস্থাত মই আচলতে আকস্মিক বক্তৃতা আৰু তৰ্ক সভাত সদায় ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আকস্মিক বক্তৃতাত মই যিমান দিন কম্পিটিশ্যন কৰিছোঁ সদায় ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু তৰ্ক আমাৰ ডিবেটিং হয় কলেজৰ গ'লে ইণ্টাৰ কলেজ বা কলেজৰ ভিতৰতো হয় বা এই ডিষ্ট্ৰিক্টখনৰ কলেজবিলাকৰ স্কুলবিলাকৰ ভিতৰতো হয় তাত সদায় মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু মই যিটো মানে মোৰ এটা দেউতাৰ পৰা শিকিছিলোঁ হোৱাইট ইজ হোৱাইট ব্লেক ইজ ব্লেক ভালটোক ভাল বুলিবা বেয়াটোক বেয়া বুলিবা এই ধৰণে মই মানে সদায় এই কথাবিলাকৰ কাৰণে মই আগভাগ পাইছিলোঁ মই যিদিনা LP স্কুলত গৈছোঁ মই ক আৰু খ শ্ৰেণী LP স্কুলত পঢ়া নাই ঘৰতে পঢ়িছোঁ আমাৰ মাজত মানে ডাঙৰ পুখুৰী এটা আছিল LP স্কুলখন মই য'ত পঢ়িছিলোঁ গতিকে LP স্কুলৰ সন্মুখেৰে মানে আমাৰ ঘৰৰ পৰা যাওঁতে পুখুৰীটোৰ পাৰেৰে যাব লাগে গতিকে পাৰত মানুহে কাপোৰ কানি ধুৱে ক'ৰবাত পিছল খাই দুখ পাম বুলি পৰিম বুলি বা হেৰি কৰি মোক মানে স্কুললৈ ক শ্ৰেণী খ শ্ৰেণীত মোক পঠোৱা নাছিল আজিকালিৰ দৰে আজিকালি ক খ নাই নেকি স্কুলত আমাৰ সময়ত ক খ শ্ৰেণী আছিলে
মই প্ৰথম শ্ৰেণীত এডমিশ্যন লৈছোঁ আৰু প্ৰথম শ্ৰেণীত এডমিশ্যন লওঁতে মোৰ মানে অলপ ইণ্টাৰভিউ নিচিনাকৈ লৈছিল। যেতিয়া মই গোটেইকেইটা অংক কেইটামান দিছিলে আৰু শ্ৰুতলিপি দিছিলে, মই যেতিয়া গোটেইখিনি কৰিলোঁ তেতিয়া মোক বৰ্গমন্ত্ৰী পাতিছিলে। স্কুলত যোৱাৰ দিনাখনেই মই বৰ্গমন্ত্ৰী হৈছোঁ আৰু সেইদিনাৰ পৰা মই এইটো আমি আৰু মানে সেই বৰ্গমন্ত্ৰীয়ে মোৰ ষ্টাৰ্ট বৰ্গমন্ত্ৰী আৰু আকস্মিক বক্তৃতা আৰু ডিবেটিং। আৰু এটা মোক সহায় কৰিছিলে, আমাৰ তাত আৰতী মইনা পাৰিজাত বুলি এখন মইনা পাৰিজাত আছিল। এই মইনা পাৰিজাতখনত জিতেন ভাগৱতী বুলি মানুহ এজন এতিয়াও আছে, তেখেতে তাত এইটো আৰম্ভ কৰিছিলে। মই সেই মইনা পাৰিজাতৰ সদায় শনিবাৰ আৰু দেওবাৰে তাত হৈছিল বৈঠক, এইটো বৈঠক হৈছিল আমাৰ। এই বৈঠকলৈ যাওঁ, তাত কি খাব লাগে, কি খাব নালাগে, কি কৰিব লাগে, পঢ়িলে কেনেকৈ মাইণ্ডটো মানে এপ্লিকেশ্যন অফ প্ৰপাৰ মাইণ্ড, এটেনশ্যনটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে, এইবিলাক বহুত কথা তাতে শিকাইছিলে, আলোচনা হৈছিলে, বক্তৃতা দিবলৈ আলোচনা কৰিছিলে মইনা পাৰিজাতত। শেষত গৈ সেই মইনা পাৰিজাতৰ যিটো মই শিক্ষা ল'লোঁ, তাৰ পৰাই মই লাহে লাহে পাব্লিক লাইফত মই মানে গুচি গ'লোঁ। বৰ্গমন্ত্ৰী, তাৰপাছত মন্ত্ৰী হ'লেহি আৰু মন্ত্ৰী আৰু মই ৰঙামাটি ME স্কুলত আছিলোঁ, তাতে জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ। তাতে প্ৰধানমন্ত্ৰী বুলি কৈছিল তেতিয়া স্কুলবিলাকত আমাৰ সময়ত। প্ৰধানমন্ত্ৰী, চাফাই মন্ত্ৰী, কৃষ্টি মন্ত্ৰী এইবিলাক আছিলে। তাৰপিছত মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত গ'লোঁ। মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত মই হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছ ইউনিয়নৰ মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। মঙলদৈ কলেজত পঢ়িছিলোঁ, মঙলদৈ কলেজৰ মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। দৰং কলেজত পঢ়িছিলোঁ, দৰং জিলা ছাত্ৰ সন্থাৰ মই সভাপতি হ'লোঁ। এনেকৈ তাৰপিছত মই একমাত্ৰ ময়েই অসম সদৌ অসম ছাত্ৰ সন্থাত মঙলদৈৰ পৰা 17 বছৰ কণ্টিনিউৱাছলি মই দৰং জিলাক ৰিপ্ৰেজেণ্ট কৰি সদৌ অসম ছাত্ৰ সন্থাৰ হৈছিলোঁ। আৰু মই আজি গৌৰৱেৰে অনুভৱ কৰিব মানে আপোনাক ক'ব খুজিছোঁ, অসম আন্দোলনৰ গোটেই পটভূমিটো আমি ৰচনা কৰিছিলোঁ, আমি কেইজনমানে। তাত কিন্তু আমাক সহায় কৰিছিল গোটেই কথাটো। আজি তেওঁ প্ৰয়াত হিৰণ্য ভট্টাচাৰ্য, তেওঁ IPS অফিচাৰ আছিলে, DIG হৈ আছিলে। পিছত গৈ আনোৱাৰ টাইমৰে তেখেতৰ গোটেই IPS হেৰিটো কাটি দিলে। তেওঁ সীমান্ত শাখাৰ আছিল তেওঁ। তেওঁ আমাক ভোটাৰ তালিকা নিৰ্বাচনৰ সেই কাহিনীখিনি সকলো আজিৰ তাৰিখৰ আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে খুব কম জানে। এইটো কথা মানে সেই উপ নিৰ্বাচনৰ পৰাইতো গোটেই মানে সূত্ৰপাত। এতিয়া খৰ্গেশ্বৰ তালুকদাৰ উপ নিৰ্বাচনত হোৱা বুলি কয় মানুহবিলাকে ভুলতে। সেইটো আচলতে উপ নিৰ্বাচন নহয়, ৰেগুলাৰ নিৰ্বাচন আছিল। আপুনি চাব, সদৌ অসম ছাত্ৰ সন্থা আন্দোলনৰ সময়ত এই মানে 79ৰ ডিচেম্বৰত যিটো নমিনেশ্যন দিবলৈ মানে 7th মানে লোকসভা, 7th লোকসভাত মাত্ৰ কাছাৰৰ 2জন MP আছিল আৰু অসমৰ পৰা এজনো MP ইলেকশ্যন হ'বলৈ দিয়া নাছিল। সেইবিলাক কথা বহুত মানুহে নাজানে। 14জন MPৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাই কৰা আন্দোলনৰ কাৰণে 12টা সংসদীয় সমষ্টিত ইলেকশ্যন হ'ব পৰা নাই। সেই অসম আন্দোলন সূচনা হোৱাৰ অন্তৰালত আপোনাৰ সেই চিপাঝাৰ মঙলদৈ তাতে মই এটা কথা সুধিব বিচাৰিছোঁ যে আজিৰ চিপাঝাৰৰ বিধায়কগৰাকী সেইখিনি সময়তো তাতেই আছিল, তেওঁ আঁচু কৰিছিল, আপুনিও আঁচু কৰিছিল, তেতিয়া তেওঁৰ অৱস্থিতিটো কেনে আছিল? মই তেখেতৰ বিৰুদ্ধে আমাৰ মানে এটা ৰিজলিউশ্যন লৈছোঁ। কি ৰিজলিউশ্যনটো হৈছে আমাৰ মিত্ৰ দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাজহুৱা কথা অলপমান ৰাজহুৱাভাৱে কথাটো আগৰ কথাখিনি মই সুধিছোঁ যে সেইখিনি সময়ত অসম আন্দোলন সূত্ৰপাত হোৱাৰ আগত সেই ভৰপক সময়ছোৱাত উমি জ্বলি থকা সময়ছোৱাতে আপোনালোক দুয়োগৰাকী আছিল চিপাঝাৰৰ সন্তান? নাই, তেওঁ মোতকৈ পিছত তেতিয়া তেওঁৰ ৰোলটোৰ ওপৰত আমাৰ সন্দেহ হৈছিল আৰু সেই ৰোলটো তেওঁ মানে নিজেও কৈছে, কোনোবা এটা TV হেৰিত কৈছে, মই অলপ বাওঁপন্থী মনৰ আছিলোঁ। তেতিয়া বাওঁপন্থী কংগ্ৰেছ
আৰু পুলিচৰ ইনফৰ্মাৰবিলাক আমাৰ বিৰোধী আছিল মনে মনে। পুলিচৰ ইনফৰ্মাৰে দিনত আমাৰ লগত থাকে আৰু খা খবৰ গোটেইখিনি মানে পুলিচক দি থাকে। আমি নাজানো কিয় অসম আন্দোলন আমাৰ সন্দেহ হৈ গ'ল, অসম আন্দোলনৰ দৰং ডিষ্ট্ৰিক্টত যিমান লিডাৰ আছে গোটেই লিডাৰবিলাকক NSAত এৰেষ্ট কৰিলে, নেশ্যনেল ছিকিউৰিটি এক্টত চবকে এৰেষ্ট কৰিলে। কিন্তু আমাৰ বৰ্তমানৰ বিধায়কগৰাকী পৰমা ৰাজবংশী একদিনো এৰেষ্ট নহ'ল। কিয় এৰেষ্ট নহ'ল আমি সুধিলোঁ তেতিয়া তেওঁক যে বাকী চব মানুহ এৰেষ্ট হৈছে, তোমাক কিয় এৰেষ্ট নকৰিলে? পিছত গৈ আমি এটা সিদ্ধান্ত ল'লোঁ, মানে ইনফৰ্মেল সিদ্ধান্ত, এওঁক সদৌ অসম দৰং ডিষ্ট্ৰিক্টৰ পৰা অল আছাম ষ্টুডেণ্টছ ইউনিয়নলৈ আছুৰ চেণ্ট্ৰেল কমিটিলৈ প্ৰতিনিধি হিচাপে আমি কোনোদিন নপঠাওঁ। তেওঁৰ ওপৰত আমি মানে অলপ সন্দেহ কৰিছিলোঁ। মানে বাকীবোৰ এৰেষ্ট হৈছে বাকী লিডাৰ, তেওঁৰ লগতে একেলগে সম্পাদক হৈ আছিলে যাদৱ শৰ্মা বুলি, সদৌ মানে সাহিত্য সভাৰ সম্পাদক আছিল, তেওঁ সভাপতি হৈ থকা অৱস্থাত। সেই যাদৱ শৰ্মাক গৈ ঘৰত এতিয়াও আছে এজন ৰিপৰ্টাৰ ভাৰ্গৱ দাস বুলি, কিমান মাৰপিট কৰিছে, মোক কিমানবাৰ জেললৈ নিছে, কিবা আন্দোলন আৰম্ভ হ'লেই লৈ যায় আন্দোলন। কিন্তু আমাৰ পৰমা মানে কোনোদিন এৰেষ্ট হোৱা নাছিল। সেই এৰেষ্ট নোহোৱা কাৰণত আমাৰ অলপ তেওঁৰ প্ৰতি অলপ সন্দেহ হ'ল। সন্দেহ হোৱাৰ পিছত আমি তেওঁক নপঠালোঁ। আৰু এতিয়া মই একবাৰ ৰাজহুৱাভাৱে কৈছিলোঁ যে আচলতে এই ৰহস্যটো ক'ব লাগে, নহ'লে আমাৰ মনত এটা সন্দেহ হৈছে না তেওঁ পুলিচৰ ইনফৰ্মাৰ বুলি। NSAত তেওঁ কিয় অসম আন্দোলনৰ সময়ত এৰেষ্ট নহ'ল এই কথাটো অসমৰ মানুহক স্পষ্টকৈ জনাব লাগে নহয়। আজিলৈকে তেওঁ সেই কথাটো জনোৱা নাই। এনে সত্যাগ্ৰহ কৰিবলৈ যাওঁতে ক'ৰবাত কেতিয়াবা কোনোবা পুলিচে ধৰিছিলে, এই নামখনৰ লিষ্টত আছিলে হয়তো, তাৰ বাহিৰেতো তেওঁ বেছিকেলি হেৰি হোৱা নাই। তেওঁৰ পাছত যে সাহিত্য সভাৰ সভাপতি হ'ল, কিন্তু সাহিত্য সভাখনকো কি অৱস্থাত নিলে সেইটো এটা বিতৰ্কৰ বিষয়। সেইবিলাক কথাটো মই নাজানো, সেইবিলাক কথা কি কেনেকৈ হ'ল কেনেকৈ নহ'ল সেইটো মই কথা ক'ব নোৱাৰিছোঁ। এতিয়া আপোনালোকে এতিয়াও দেখিছে আগদিনাখনলৈকে চিপাঝাৰ AGPক দিব, AGPৰ পৰা পৰমা উঠিব বুলি আমি ঠিক ঠাক কৰি ৰাখিলোঁ। তৎক্ষণাত তেওঁ আহিল, এক ৰাতিৰ ভিতৰতে আমাৰ লগত জইন কৰিলে, কৰি আজিও তেওঁ AGPৰ পৰা ৰিজাইন দিয়া নাই, আজিও দিয়া নাই ৰিজাইন। তেওঁ কি কৰিলে, ৰাতিটোৰ ভিতৰতে বিজেপিৰ লগত কথা বাৰ্তা পাতিলে। তাৰমানে NDAত এনেকৈয়ে চলে নেকি যে দল ত্যাগ নকৰাকৈ বিজেপিৰ হৈ খেলি আহিল আৰু অসম গণ পৰিষদৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা নাই NDAত তেনেকৈ চলি যোৱা নহয়, কেতিয়াবা বিশেষ কিছুমান কথাৰ ওপৰত ভিত্তি কৰি তেনেকুৱা কিবা সিদ্ধান্ত হ'ব পাৰে। এইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। এতিয়াও অসম গণ পৰিষদৰ সদস্য তেওঁ। অসম গণ পৰিষদৰ মেম্বাৰশ্বিপটো আমি দিছিলোঁ। সাহিত্য সভাৰ পৰা ৰিটায়াৰ হৈ অসম গণ পৰিষদত তেওঁ যোগদান কৰিলে, যোগদান কৰি জাতীয়তাবাদীৰ ওপৰত ধুনীয়া বক্তৃতা এটা দিলে। এতিয়া সেই বক্তৃতা দিয়াৰ ৰেকৰ্ডিং কিজানি এতিয়াও আছে। বক্তৃতা দিয়াৰ পিছত যেতিয়া আমি সজাই পৰাই ল'লোঁ চিপাঝাৰ সমষ্টিটো AGPৰ কাৰণে, AGPক টিকেট দিব, বিজেপিয়ে কৈ দিলে যে এই চিটটো আমাক AGP চিম্বলত খেলিব লাগে, বিজেপিৰ চিম্বলত খেলিব লাগে, AGPৰ চিম্বলত খেলিব নহ'ব। তেতিয়া আমি বিৰোধিতা কৰিলোঁ, আমাৰ সেই সময়ত আলোচনাত জনাইছিল, তেওঁলোকে বিৰোধিতা কৰিলে। তেতিয়া ক'লে নহয়, তেতিয়াহ'লে আপোনালোকৰ মানুহজনক আমি বিজেপিৰ পৰা দিলোঁ, বিজেপিৰ পৰা খেলি ল'লে। এইবিলাক সাহিত্য সভাৰ সভাপতি কেনেকৈ হৈছে, এই বিজেপিৰ পৰা তেওঁ কেনেকৈ MLA হ'ল, এই গোটেই কথাবোৰ তেওঁৰ বাহিৰে ভগৱানে জানে, তেওঁ জানে। আমি এইবিলাক কমন দিব নোৱাৰোঁ, মন্তব্য কৰিব নোৱাৰোঁ। বৰ ৰহস্যজনক মানে মই মানে আপোনাক এটা অনুৰোধ কৰিছোঁ, তেওঁৰ বিষয়ে বেছিকৈ সুধিলে ক'ৰবাত মোৰ মুখেৰে বেয়া কৰিব পেলা হেৰি আহিব পাৰে। এতিয়া অলপতে মোক কৈছে, চাওকচোন আমি টিকেট বিচাৰিছোঁ মিত্ৰ দলৰ পৰা, তেওঁ টিকেট বিচাৰিছে মিত্ৰ দলৰ পৰা, তেওঁৰ বিৰুদ্ধে মই তেওঁৰ বিৰুদ্ধে কোৱাটো উচিত নহয়। গতিকে আমি যোনে যিমান পাৰোঁ আঁতৰত থাকক। কিন্তু তেওঁ টিকেট বিচৰা মানুহজনকে আপুনি বেয়া পাব নেকি? তেওঁ টিকেট বিচৰাৰ অধিকাৰ আছে বিজেপিৰ পৰা, মোৰ অধিকাৰ আছে AGPৰ পৰা টিকেট বিচৰাটো। এতিয়া তেওঁ কৈছে আমি ৰান্ধি থোৱা ভাত কোনোবাই খাব খুজিলে, মানে মোৰ নামটো ল'বলৈ তেওঁ সাহস কৰা নাই, কিন্তু প্ৰকাৰণতে মোৰ কথাটো কৈছে। মানে ৰাজনৈতিক পৰিপক্কতাটো থাকিব লাগে।
আপোনাৰ বগা চোলাটোৰ পিছফালে ক'লা দাগ এটা আছে। আপুনি ৰাজনৈতিক নেতা, আপুনি অনুমান কৰিব লাগিব, আপুনি জানিব লাগিব যে আপোনাৰ পিছফালে এটা দাগ আছে। এই কথা যিজন ৰাজনীতিকে জানে, মই পিন্ধি থকা চোলাটোৰ পিছফালে যদি বগা চোলাটোৰ পিছফালে যদি ক'লা দাগ এটা থাকে, তেনেহ'লে মই জানিব লাগিব যে মোৰ চোলাটোৰ পিছফালে দাগ আছে। সেইজন হ'ল পৰিপক্ক ৰাজনীতিক। যি মানুহে, যি ৰাজনৈতিক নেতাই এই কথাটো নাজানে, দুটা কথা, 10 বছৰ 20 বছৰ পিছত মই লোৱা সিদ্ধান্তটোৱে কেনেকৈ প্ৰভাৱ পেলাব। যেনে মই মদৰ দোকান চিপাঝাৰত এখনো হ'বলৈ দিয়া নাই। 20 বছৰ মই কণ্টিনিউৱাছলি হৈছোঁ। এটা সময়ত মোৰ মন্ত্ৰিত্ব যাওঁ হৈছিল। কেবিনেটত মানে এটা প্ৰট'কল আছে, কেবিনেটত যি ডিচিশ্যন হয় সেই ডিচিশ্যন সকলোৱে পাছ কৰিব লাগিব। 2-এজন মন্ত্ৰী যদি বিৰোধিতা কৰে সেইটো পেণ্ডিং কৰি ৰাখে। 3 দিনৰ মূৰত মোক আৰু চুৰেণ মেধিক মাতি নিলে, প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই মাতি নি ক'লে যে এইখন আমি পাছ কৰিমেই, এই মদৰ দোকানৰ লাইচেঞ্চটো দিয়াটো, গতিকে আপোনালোক কাইলৈ উপস্থিত থাকিব নালাগে। শনিবাৰে কেবিনেট হৈছিল, আমি অনুপস্থিত থাকিলোঁ। তাৰপিছত হৈ গ'ল। মই চিপাঝাৰ সমষ্টিত 20 বছৰত এখনো মদৰ দোকান হ'ব দিয়া নাছিলোঁ। এতিয়া আছে। মই জানো যে এই মদৰ দোকানে আমাৰ গোটেই উঠি অহা যুৱটোক অন্যায় কৰিব পাৰে। এইটো মোৰ নিজৰ কথা। হয়, ষ্টেটৰ ৰেভিনিউ কিছুমান লছ হ'ব, হ'লেও ত্যাগৰ পিছত এটা কিবা যদি ছ'চিয়েল বেনিফিট হয় সেইটো লৈ মোৰ লক্ষ্য আছে। সেই টাৰ্গেটটো কৰি মই হ'ব দিয়া নাছিলোঁ। এতিয়া 20খনমান হ'ল। এতিয়া 20খনমান অলপতেতো আমাৰ পাথৰুঘাট হাইস্কুলৰ সন্মুখত এই বৰিচুগাৰ ওচৰত দিবলৈ গৈছিল ছাত্ৰ সন্থা আৰু কোনোবাই কোনোমতে ধৰ্ণা দি বন্ধ কৰিছে। গতিকে কেতবোৰ কথা ৰাজনৈতিক নেতাই আজি কৰা ডিচিশ্যনটো, আজি লোৱা সিদ্ধান্তটো 10 বছৰ পিছত, 20 বছৰ পিছত, 30 বছৰ পিছত, সেইটো ষ্টেটছমেনশ্বিপ। আপোনাৰ মানে সেই দূৰদৰ্শিতাটো লিডাৰ হিচাপে আপোনাৰ থাকিব লাগিব। আৰু মই যি মুখেৰে কওঁ, কোৱাৰ অলপমান সময় হ'লে মই মনত চিন্তা কৰি ল'ব লাগে। যিকোনো কথা ৰাজনৈতিক নেতাৰ মুখত শোভা নাপায় আৰু কোৱা উচিত নহয়। আমাৰ নেতৃত্ব দিয়াটোহে উই আৰ ছ'চিয়েল এক্টৰ। আমি আচলতে ৰাজনৈতিক কৰ্মীসকল বা ৰাজনৈতিক নেতাসকল কি, আমি ছ'চিয়েল এক্টৰ। এই ছ'চিয়েল এক্টৰবিলাকে আমি এক্টিং কৰোঁতে সাৱধান হ'ব লাগিব। কাৰণ এইটো এক্টিংটো ড্ৰামাৰ এক্টিং নহয়, মানে ষ্টেজৰ এক্টিং নহয়। এইটো ৰিয়েল ষ্টেজত, মানে ৰিয়েল মানে মঞ্চত আপুনি কৰি আছে, এক্টিং কৰি আছে। তাত এটা ভুল কৰিলেও সেইটো আপুনি দোষণীয়, সেইটো আপোনাৰ কৰ্মত দুখ থাকে। কেনেকুৱা আছিল মানে আপোনাৰ স্বভাৱ বা এনেধৰণৰ যিটো আচলতে আপুনি ছাত্ৰ সময়ছোৱাত এগৰাকী ছাত্ৰ হিচাপে পাৰফৰ্ম কৰিছিল, অলপ চঞ্চল, এই যে কয় মানুহে অলপ অঘাইতং, সেনেকুৱা টাইপৰ আছিল নেকি? মই নিজাকৈ এইবিলাক কথা নাজানো মই কেনেকুৱা আছিলোঁ, কিন্তু মোৰ জীৱনত মোৰ দেউতাই একদিন কৈছিল যে তুমি পঢ়া বুলি মই কৈ থাকিব নালাগে, তুমি পঢ়িবা এটা যদি মানে লক্ষ্য ৰাখি, তোমাক যাতে টিচাৰে শিক্ষকে ক্লাছত গালি পাৰিব নোৱাৰে, তোমাক যাতে বেঞ্চত থিয় নকৰায়, তেতিয়া আমাক আঁঠুকাঢ়িছিল। তোমাক যাতে আঁঠুকাঢ়িব নহয়, তেতিয়া জানিবা তোমাৰ জীৱনটো মানে ছাত্ৰ হিচাপে তোমাৰ সফলতা আছে। গতিকে মই সেইটো জেদ লৈছিলোঁ। আৰু বাই দি ব্লেছিং অফ গড, মই কোনোদিন জীৱনত শিক্ষকৰ পৰা মই নপঢ়াৰ কাৰণে, হোমৱৰ্ক নকৰাৰ কাৰণে, কিবা প্ৰশ্ন সুধিলে উত্তৰ দিব নোৱাৰাৰ কাৰণে এটা ধমকিও খোৱা নাই। মইনা পাৰিজাতে শিকাইছিল মোক তামোল খাব নালাগে বুলি। মই আজিলৈকে এখন তামোল মুখত দি পোৱা নাই। মদ, ভাং, বিড়ি, চিগাৰেট এইবিলাকতো বাদেই দিয়ক, মই তামোল এখন খোৱা নাই। কিয়? মইনা পাৰিজাতে মোক সেই শিক্ষাটো দিছিল, মোৰ পৰিয়ালে সেই হেৰিটো কৰিছিল। আৰু মই মানে স্বভাৱগতভাৱে মই নাজানো, স্কুলত যোৱা সময়ত মানে মই চব কথা পাহৰিছিলোঁ। কলেজত থাকোঁতে মই চব কথা পাহৰিছিলোঁ। ইউনিভাৰ্চিটি যেতিয়া মই ক্লাছ কৰিম, মই গোটেই কথাবোৰ পাহৰিব পাৰিছিলোঁ। একমাত্ৰ ছাৰে কি কৈ আছে, টিচাৰজনে কি কৈ আছে। মই আপোনাক কথা এটা কৈ দিওঁ, মই
LLB পৰীক্ষা দিলোঁ। জেনেৰেলি আমাৰ সময়ত পৰীক্ষাটো LLB মানে ডিগ্ৰীটো অৰ্নামেণ্টেল হিচাপে লয়, মানে ৰাতি ক্লাছ হয়, গতিকে দিনত 2টা ক্লাছে কৰিব পাৰে, 2টা কোৰ্চ ল'ব পাৰে। আমাৰ সময়ত মই M.Com পঢ়ি আছোঁ, মই ল' পঢ়িলোঁ। মই ভাবিলোঁ যে মোৰ ল'টো প্ৰফেশ্যন হ'ব, মই এই প্ৰফেশ্যনটো ল'ম। আপুনি যিটো সুধিছে পলিটিচিয়ান হ'ম বুলি, পলিটিচিয়ানৰ কথাটো মই ভবা নাছিলোঁ, মই উকিল হ'ম বুলি ভাবিছিলোঁ। আৰু গোটেই গুৱাহাটী ইউনিভাৰ্চিটিত মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ LLBত, 3 years LLB মোৰ সময়ত। আৰু ছেকেণ্ড আছিলে নয়ন বৰুৱা বুলি, যে আমাৰ M.Com-ৰ প্ৰফেচাৰ হৈ, কমাৰ্চৰ প্ৰফেচাৰ হৈ তেওঁ ৰিটায়াৰ কৰিলে। আৰু সেই বেটছতে আমাৰ প্ৰফুল্ল মহন্তও আছিলে, তেওঁ আমাৰ লগতে একেলগে পাছ কৰিছিলে। মানে পঢ়াটো মোৰ এটা ৰেছপনচিবিলিটি টুৱাৰ্ডছ মাই পেৰেণ্ট, আৰু এইটো মোৰ ডিউটি টুৱাৰ্ডছ মাই ফিউচাৰ কেৰিয়াৰ। এইটো মই মানে খুব দৃঢ়তাৰে সৰুৰ পৰা এই ভাৱত মই মানে আছিলোঁ, অভ্যস্ত আছিলোঁ। গতিকে মই পঢ়া শুনাত কোনোদিন, এতিয়াও মই আপোনালোকে যে টকশ্ব'ত মোক আহে, মই আপোনাক কেতিয়াবা ফোন কৰোঁ যে মোক ছাবজেক্টটো কওক বুলি, নাজানা কথাত মই ইয়াত ক'বলৈ অলপমান অংশগ্ৰহণ কৰিবলৈ বেয়া পাওঁ। যিটো কথা জানো, যিটো কথা প্ৰাসংগিক, সেই কথাটোৰ ওপৰত মই অংশগ্ৰহণ কৰি আমোদ পাওঁ, ভাল লাগে মোৰ। আৰু যিটো কথা মই নাজানো, মানুহৰ আগত মই ইমিডিয়েটলি এডমিট কৰি দিওঁ। মই নাজানা কথাটো এডমিট কৰিবলৈ লাজ নকৰোঁ, আৰু জানা কথাটো ছাবমিট কৰিবলৈ মই ভয় নকৰোঁ। মই যিটো কথা জানো, মোৰ মনটোৱে যিটো কথা কৈছে, সেইটো মই কাকো নিৰ্ভয়ে মই প্ৰকাশ কৰোঁ, যিয়েই নহওক। পঢ়ি থকাৰ সময়তে ছাত্ৰ আন্দোলনত জঁপিয়াই পৰিল, অসম আন্দোলন হ'ল। এটা সময় এনেকুৱা আহিছিল যে হৈ গ'লগৈ যে আন্দোলন আৰু মষিমূৰ হ'বলৈ গৈ আছে, বিফলেই হ'বগৈ, কিনো হ'ব কিনো নহ'ব, পৰিশেষত চুক্তি কৰিবলৈ আপোনালোক বাধ্য হ'ল। সেইখিনি তাৰ সেই উকমুকনি সময়ছোৱাত দুদিল্যমান অৱস্থাত পন্থাটো অলপ চেঞ্জ কৰাৰ এটা তাগিদা আপোনাৰ মনত আহিছিল, আৰু খুব সম্ভৱতঃ এটা বেলেগ এটা পন্থা লোৱাৰ বাবে আপুনি খুব সম্ভৱতঃ এবাৰ ডিমাপুৰো গৈছিল। এবাৰ নহয়, মই 3-4বাৰ গৈছোঁ ডিমাপুৰ। এইবিলাক ফাঁকি দি লাভ নাই। কিন্তু মানে লগত ভৰতনং আছিল? নাই, ভৰতনং আছিল মোৰ লগত, কিন্তু মোৰ এই অস্ত্ৰ শস্ত্ৰ ধৰা কথাটো নহয়। মোৰ কথাটো আছিলে যে আমাৰ, আপোনাক বেকগ্ৰাউণ্ডটো কওঁ, 83ত জোৰ কৰি মানে হিতেশ্বৰ শইকীয়া হেৰি হৈ গ'ল, মুখ্যমন্ত্ৰী হৈ গ'ল, চৰকাৰ গঠন কৰিলে। আমিতো অসমৰ ৰাইজে হেৰি কৰিছিলোঁ, বয়কট কৰিছোঁ, বৰ্জন কৰিছোঁ। এইটো যে জাপি দিলে, সেই সময়ত কেন্দ্ৰীয় চৰকাৰ, এতিয়া যে আলফাৰ হেৰি হৈছে, এই আলফা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে যিমানেই যি নকওক, সেই সময়ত 83ত যদি এইটো ইলেকশ্যনটো কংগ্ৰেছ চৰকাৰে জাপি নিদিলহেঁতেন, মই ভাবোঁ আলফাৰ সৃষ্টিয়েই নহ'লহেঁতেন। আলফা যে মই মানে এই ভাৱটো সকলো অসমীয়া মানুহৰ মাজত ডেকা ল'ৰাবোৰৰ মূল কাৰণটো হ'ল যে উই আৰ বিয়িং এক্সপ্লইটেড, আমাক কোনোবাই শোষণ কৰি আছে। উই আৰ বিয়িং নেগলেক্টেড, আমাক কোনোবাই অৱহেলা কৰি আছে। এই ভাৱটো আমাৰ মনলৈ আহি গ'ল না, এই মনোভাৱ, এই ভাৱ চব ডেকা ল'ৰাৰ মনত আহি গ'ল। এইটো এটা বেলেগ টাৰ্ণ ল'লে। আন্দোলনটো এটা সময়ত অসম আন্দোলন নেতাৰ সিদ্ধান্তৰ বাহিৰত গুচি গ'ল। এই যে নেলিৰ মানে ঘটনাবোৰ হ'ল, ক'ৰবাত এইবোৰ যিবোৰ ঘটনা হ'ল, সেই সময়ত গোটেই লিডাৰখিনি জেলত থাকিলে। বাহিৰত থকা মানুহখিনি কণ্ট্ৰল কৰা, মানুহ নিয়ন্ত্ৰণ কৰা মানে হেৰি নোহোৱা হৈ গ'ল, লিডাৰ নোহোৱা হৈ গ'ল। গতিকে কংগ্ৰেছ চৰকাৰে সেই সময়ত কেন্দ্ৰত থাকি যি ভুল সিদ্ধান্ত লৈছিল 83 চনত নিৰ্বাচন পাতিবলৈ, তেতিয়া কেন্দ্ৰৰ প্ৰতি থকা বিদ্বেষ ভাৱটো, অসমৰ প্ৰতি থকা দেশপ্ৰেমিক জাতীয়তাভাৱী ভাৱটো জাগ্ৰত হ'ল, কেন্দ্ৰৰ প্ৰতি বিদ্বেষ ভাৱটো বেছি জাগ্ৰত হ'ল। এই দুইটা হ'ল, এটা হ'ল জাতীয়তাবাদটো মানে ষ্ট্ৰংগাৰ এণ্ড ষ্ট্ৰংগাৰ, বেছিকৈ জাগ্ৰত হৈ গ'ল। আনটো হ'ল কেন্দ্ৰই আমাক শোষণ কৰিছে, গতিকে কেন্দ্ৰ আমাৰ শত্ৰু। এই ভাৱটো অসমৰ ডেকা ল'ৰাবিলাকৰ মনলৈ আহিল। এই অসমৰ মানে আপুনি যাকে তাকে তৎক্ষণাত তেওঁলোকে বেয়া কাম কৰিছে বুলি ক'ব নোৱাৰে। গ্ৰাউণ্ডটো কি? তেওঁলোকৰ আচলতে দেশপ্ৰেম আছিল।
এতিয়া দেশৰ প্ৰেমী চেতনাটোক সেই সময়ত মানে ভুল পথে লৈ যোৱাৰ ব্যৱস্থাটো কৰিলে কেন্দ্ৰীয় চৰকাৰে। তেওঁলোকে ভুল পথে লৈ গ'লতো। যে কি ভাবিছে এই কথাটো হেৰি নকৰিলে, উপলব্ধি নকৰিলে কেন্দ্ৰই। ভাবিলে আমি মিলিটাৰী পুলিচ লগাই দিম, চব ঠিক হৈ যাব, কোনে কি কৰিব, এই কথাটো ভাবি ল'লে। আৰু সেই সময়ত ইয়াতে যিসকল কংগ্ৰেছৰ নেতৃত্ব লৈছিল, এওঁলোকে আমাৰ অসম আন্দোলনটোৰ সম্পৰ্কত শুদ্ধভাৱে কেন্দ্ৰীয় নেতৃবৃন্দক, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৃন্দক তেওঁলোকে ব্যাখ্যা নকৰিলে। এতিয়া কিছুমান কথা মানে ক'বলৈ বেয়া লাগে। তৰুণ গগৈ ডাঙৰীয়া এটা দীঘলীয়া সময়ৰ কাৰণে MP হৈ আছিলে, পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী হৈ আছিলে, তাৰপিছত মন্ত্ৰী হৈ আছিলে। এতিয়া যদি আমি সোধোঁ যে এচিভমেণ্ট কি, আজিৰ দিনটোত হেমবৰুৱা, স্বৰ্গীয় হেমবৰুৱাৰ যদি সোধোঁ যে তেওঁৰ এচিভমেণ্ট কি, আমি হেৰিটো দলংখন 64ৰ হোৱা দলংখন আমাৰ শৰাইঘাটৰ প্ৰথম দলংখন ব্ৰহ্মপুত্ৰৰ দেখাই দিব পাৰোঁ, নুনমাটিৰ শোধানাগাৰৰ আমি দেখুৱাই দিব পাৰোঁ। সেইকাৰণে নুনমাটি শোধানাগাৰৰ সন্মুখত হেমবৰুৱাৰ মানে প্ৰতিমূৰ্তি এটা ৰাখি থৈছে। কিন্তু এটা দীঘলীয়া সময়ৰ কংগ্ৰেছৰ নেতাসকলৰ মানে তৰুণ গগৈ বুলি নহয়, তৰুণ গগৈ এটা সৰল সহজ হেৰি আছিলে, ৰাজনীতি আছিলে। সেই সম্পৰ্কত, তেওঁৰ ব্যক্তিত্বৰ সম্পৰ্কত আমি ক'বলগীয়া কথা নাই। একদম সহজ সৰল আৰু গোটেই কথাবিলাক, সকলো কথাবিলাক আমাৰ গুৰুত্ব সহকাৰে তললৈকে নলৈছিল। সাধাৰণ মানুহে যেনেকৈ চিন্তা কৰিছিল তেনেকৈ চিন্তা কৰিছিলে। সেই সৰলতাৰ ভাৱত থকা মানুহ আছিল তেওঁ। কিন্তু তেওঁৰ যদি এচিভমেণ্ট কি বুলি সোধোঁ, আমি ক'ব নোৱাৰোঁ, পথখনত দেখুৱাব নোৱাৰোঁ। কংগ্ৰেছৰ সেই সময়ৰ যিমান লিডাৰ আছে আপুনি চাব, সেই লিডাৰসকলৰ যিমান মন্ত্ৰী হৈ আছিল, যিমান MLA হৈ মানে কি বুলি কয় MP হৈ আছিল, তেওঁলোকৰ কেন্দ্ৰক বা ভাৰতবৰ্ষৰ জনসাধাৰণক গুৰুত্ব দিব পৰাকৈ, কিবা মনত ৰাখিব পৰাকৈ হেমবৰুৱাৰ বাহিৰে বেলেগে কিবা কথা ক'ব পাৰিলে নোৱাৰিলে। গতিকে সেই পাৰ্টটোত আমাৰ ৰাজনৈতিক নেতাসকলৰ দুখ থাকিলে। শিক্ষা বিভাগত কওঁ, আজি যে অৰ্থনৈতিকভাৱে নৰ্থ ইষ্ট ৰিজনৰ ইমান আমি পিছ পৰি আছোঁ, মই ভাবোঁ এক নম্বৰ কথাটো হৈছে কি, আমাৰ মানে কমিউনিকেশ্যন বটলনেক, মানে আমাৰ দিল্লীৰ লগত আমাৰ শদিয়াৰ যোগাযোগটো নাই, ধৰক যোগাযোগটো সুচল নাছিলে। ঠিক তেনেকৈ আন এটা কথাটো হৈছে কি, আমাৰ প্ৰতি মানে এতিয়াও কিছুমান চেণ্ট্ৰেল লিডাৰৰ ভাৱ আছে, মানে নেশ্যন বুলি ক'লে দিল্লীৰ ৰাজধানীখনকে বুজি পায়। কলকাতা, লক্ষ্ণৌ, মাদ্ৰাছ, বম্বে, চেন্নাই এইবিলাককে ভাবে। তেতিয়া অসম, গুৱাহাটী তেওঁলোকৰ কাৰণে একেবাৰে বহুত আঁতৰত। সেই ধাৰণাটোৱে অসমক পিছুৱাই লৈ গ'ল। এডুকেশ্যনৰ ক্ষেত্ৰত আমি আজিৰ দিনটোত চাব, 72লৈ কমাৰ্চ এডুকেশ্যনটোৰ ওপৰত পুৰা নেগলিজেঞ্চ। কমাৰ্চ এডুকেশ্যন ইয়াত হেৰিয়ে দিছিল, দৰং জিলাত কমাৰ্চ পঢ়িবলৈ হ'লে, তেতিয়া দৰং জিলাখন আছিলে একদম বিহালীৰ পৰা মানে গহপুৰৰ পৰা ডুমুনী চকীলৈ, তাৰে ভিতৰত কমাৰ্চ ছাবজেক্টটো পঢ়িবলৈ এখনো কলেজ নাছিলে 72লৈ। 73ত কমাৰ্চ ছেকশ্যনটো দৰং কলেজে আৰম্ভ কৰিছিল। এই কিমান হিউজ এৰিয়া এটা চাওক, বৰ্তমানৰ ডুমুনী চকীৰ পৰা গহপুৰলৈ এই গোটেই এৰিয়াটোত এখনো কমাৰ্চ কলেজ নাছিল। গুৱাহাটীত ইমান ডাঙৰ কলেজ, 72লৈ মাত্ৰ এখন কমাৰ্চ কলেজ আছিল, গুৱাহাটী কমাৰ্চ কলেজখন। গতিকে বিজনেছ এডমিনিষ্ট্ৰেশ্যন, কমাৰ্চ বা চাৰ্টাৰ্ড একাউণ্টেঞ্চি, কষ্ট একাউণ্টেঞ্চি, কোম্পানী ছেক্ৰেটৰীশ্বিপ, এইবিলাক বস্তু কি, খাইনে পিন্ধে কি? আজিৰ দিনটোত আপুনি চাব, যদি ছাৰ্ভে কৰে, হাৰ্ডলি 100মান হ'ব অসমীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট। চাৰ্টাৰ্ড একাউণ্টেণ্টতো চাকৰিৰ অভাৱ নাই। আজিৰ দিনটোত যদি কোম্পানী ছেক্ৰেটৰী কেইজন আছে চাব,
চব কোম্পানী ৰেজিষ্টাৰ কোম্পানীবিলাকে এজনকৈ কোম্পানী ছেক্ৰেটৰী ৰাখিব লাগে। ডাঙৰ ডাঙৰ NGOবিলাকে এজনকৈ কোম্পানী ছেক্ৰেটৰী ৰাখিব লাগে। এতিয়া মই আমাৰ যিটো নেৰিম এডুকেশ্যন ছ'চাইটি, মোৰ এইটো NGO, তাত আমাক এজন কোম্পানী ছেক্ৰেটৰী লাগে। মই যিদিনাই বিচাৰোঁ অসমীয়া ল'ৰা নাপাওঁ, বাহিৰৰ ল'ৰা আহে। আৰু দৰমহা মই কিমান দিব লাগে? মিনিমাম 1 লাখ। এতিয়া পোষ্টটো খালী আছে, এতিয়াও দিব পৰা নাই। এতিয়াও মই দিব পাৰোঁ। কোম্পানী ছেক্ৰেটৰী এজন যদি কোনোবা খিলঞ্জীয়া মানুহ আহে, মই দিয়াত মোৰ আপত্তি নাই, লাগেই, আইনগতভাৱে লাগে। তাৰমানে মিটিংবিলাকৰ প্ৰচিডিং একাউণ্টছবিলাক ক'ৰবাত ভুলকৈ ৰাখিছে নেকি, বা ভিতৰৰ যিমান ৰেকৰ্ড কিপিঙৰ কথাটো, এইবিলাক তেওঁলোকে এই কোম্পানী ছেক্ৰেটৰীবোৰ এইবিলাক চব পঢ়ায়। বিশেষকৈ কোম্পানী ছ'চাইটি এক্ট, কোম্পানী এক্ট, এইবিলাকৰ সম্পৰ্ক ইণ্ডাষ্ট্ৰিয়েল মানে বিজনেছ ল, এইবিলাকৰ ওপৰত তেওঁলোকক হেৰি দিয়ে। আপোনাৰ সমষ্টিৰ কথা এটা সোধোঁ যে তাত বিৰোধী অৱস্থান কেনেকুৱা? চাওক, মই আপোনাক কথা এটা কওঁ, আজিৰ দিনটোত তাত বিৰোধীৰ অৱস্থানটো মানে অস্তিত্ব নাই বুলি ক'লে অলপ ভুল হ'ব, অলপমান আছে, কিন্তু অৰ্গেনাইজ হিচাপে তেওঁলোকে বিৰোধী শক্তি তাত নাই। মানে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ যিটো অনীহা, সেই অনীহাটো আঁতৰাবৰ কাৰণে এটা প্ৰচেছ চলিব লাগিব। এনেই ওপৰতে কিবা এখন মিটিং পাতিলোঁ, তাতে 10জন 20জন ল'ৰা গ'ল, সেইকাৰণে কংগ্ৰেছ দলটো ভাল বুলি ক'ব নোৱাৰে। আছাম মানে আমাৰ অসম বা অসম জাতীয় পৰিষদ, এওঁলোকৰ আৰু লেফটিষ্ট গ্ৰুপ, এওঁলোকে তাত অৰ্গেনাইজ চকুত লগাকৈ কৰাই নাই। কংগ্ৰেছৰ এই পুৰণিকলীয়া এটা ছিষ্টেমত আছে কিছুমান দৰকাৰ নোহোৱা নহয়। এতিয়া তাত কংগ্ৰেছৰ বাহিৰে অন্য বিৰোধী দলৰ অস্তিত্ব কিবা আছে বুলি আপুনি ক'ব নোৱাৰে। তাত কংগ্ৰেছ, আজি ৰাইজৰ দল বা AJP, অসম জাতীয় পৰিষদ, কিবা মিত্ৰতা হ'লেও তাৰ এফেক্ট একো নাই। কংগ্ৰেছ পাৰ্টি হিচাপে হয়তো তেওঁলোকৰ সেই পুৰণি ৱৰ্কাৰবিলাকৰ লগত এটা হেৰি হ'ব। পাৰ্চেণ্টেজ হিচাপে কিমান বুলি ক'ব? এতিয়া পাৰ্চেণ্টেজ হিচাপে আপুনি কোৱাটো কথাটো মই ভাবোঁ আজিৰ দিনটোত মানে ডেডিকেটেড কংগ্ৰেছী 0 মোৰ দৃষ্টিত। ডেডিকেটেড, কাৰণ কংগ্ৰেছৰ বহুত মানুহে মোক ফোন কৰি থাকে। মোক আজিও 3টা মানে ফোন কৰিছে, লিডাৰ। তেওঁলোকে কৈছে আমি আছোঁ আৰু এইকেইদিন কংগ্ৰেছত, কিন্তু আপুনি টিকেট পালে আপোনাৰ লগলৈ গুচি যাম। এইটো তাৰমানে AJPত যোগ দিব নে যোগ দিব নিদিব আমাৰ, আপুনি যেতিয়া ভোটটো দিয়ে, BJPক ভোট দিছে, তেওঁতো আপুনি BJPত যোগদান কৰি ভোট দিয়া নাই, AJPক ভোট দিছে, AJPত যোগদান কৰিতো ভোট দিয়া নাই। মানে দুই প্ৰকাৰৰ পলিটিকেল পাৰ্টিত মানে হেৰি থাকে। এটা হ'ল কেডাৰ বেছ মানে ট্ৰেইন আপ ৱৰ্কাৰ, ফুলভাৱে ডেডিকেটেড, সেইটো এটা গ্ৰুপ থাকে। আনটো এটা বিষয়ববীয়া হৈছে দলটোত ঢৌত আছে সেইটো, আৰু এনে স্বভাৱগতভাৱে মানে এইটো ঢৌটো কোনফালে গৈছে, যিফালে গৈছে সেইফালে মানুহ যাব, এইটো কথা। এতিয়া তেওঁলোকৰ আজি ঢৌটো মানে অসম গণ পৰিষদৰ ফালে পূৰা চলি আছে আৰু না, মানে মই সমষ্টিত আজি 2 বছৰ যিধৰণে আমাৰ দলটোৱে কাম কৰি আছে, দেখিছোঁ যে ৰাইজৰ সমৰ্থন আছে। ৰাইজ মানে এই দলটোৰ প্ৰতি তেখেতসকলৰ যিটো মৰম, এই মৰমটো মানে এতিয়াও অক্ষুণ্ণ আছে। সেইটো আমাৰ পলিটিক্সে এইবাৰ কেনে প্ৰভাৱ বিস্তাৰ? মিয়া পলিটিক্সটো অলৰেডি মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইটো পলিটিক্সত যোনে যি নকওক, BJPয়ে মোক কিবা এটা কথা কাৰণে এই কথাটো সঁচা কথাটো ক'লে বেয়া পাব পাৰে, তথাপিতো মই ক'বই লাগিব, মিয়া পলিটিক্সত আজিৰ দিনটোত BJP বহুত আগত আছে। খিলঞ্জীয়া মানুহে কিন্তু, প্ৰকৃত খিলঞ্জীয়া মানুহে এই মিয়া সম্পৰ্কত যিবিলাক কথা চিফ মিনিষ্টাৰে কৈছে ভাল পাইছে। বহুতে মোক কয় যে এই কথাটো চিফ মিনিষ্টাৰে কৈছে, ঠিকে কৈছে। মই বহুত ডেকা ল'ৰা ছোৱালীক সুধিছোঁ যে যোৱাবাৰ যে BJPক ভোট দিছিলা, তোমালোকে কেণ্ডিডেটটো ভাল নহয় বুলি জানাই ধৰা, কিছুমানে কেণ্ডিডেটৰ বিৰুদ্ধে মোৰ আগত কয়। মই বোলো ঠিক আছে ৰ'বা, বৰ্তমানৰ MLAৰ বিৰুদ্ধে তুমি কথা কৈ আছা, কিন্তু এই MLAকেতো তোমালোকে ভোট দিছিলা। নাই BJP বুলি দিছোঁ। BJP বুলি কিয় দিছিলা? BJPয়েতো বেয়া কেণ্ডিডেট এজনক দিছে। তেওঁ লগে লগে কয় নহয়,
আমি হিন্দুত্বটো ৰক্ষা কৰিব লাগিব। দিছ ইজ দি স্পিৰিট। গতিকে মিয়া পলিটিক্সৰ মিয়া ইছ্যুটো একদম ডিপ ৰুটেড হৈ গৈছে খিলঞ্জীয়া গাঁওবিলাকত। আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা বহুত আগবাঢ়ি আছে। দল হিচাপে বিজেপি বহুত মানে হেৰি সুবিধা তাত আছে, সুবিধাজনক ব্যৱস্থাত আছে। আমাৰ ইছ্যুবিলাকো লৈ গৈছে না, অসম গণ পৰিষদৰ ইছ্যুবিলাকো লৈ গৈছে। আপোনালোকৰ নিজস্ব বুলিবলৈ নাইকিয়াই নাই নাই, নিজস্ব বুলিও আছে। শুনক, আজি এই পৰিৱেশত বিজেপিয়েও অসম গণ পৰিষদক এৰাই চলা উচিত নহয়। এজিপিটো নোৱাৰে, মই এজিপিৰে মানুহ, তথাপিতো কৈছোঁ এজিপিও বিজেপিক এৰিব নোৱাৰে, বিজেপিও এজিপিক এৰাটো তেওঁলোকে যিমান নহয়, যদি এৰে মনত ৰাখিব এইটো অহংকাৰী স্বভাৱৰ পৰিণতিটো বেয়া হৈ যাব পাৰে। আপোনাক এইটো কথা ক'লোঁ। অসম গণ পৰিষদ আৰু এজিপি এই দুইটা অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত দুইটা দল একলগ হৈ থাকিব লাগিব। আন্দোলনৰ সময়ৰ পৰা আপোনালোকে নাই, আন্দোলনৰ সময়ত যিটো একদম স্পষ্ট কথা কৈছোঁ, বিজেপি আমাক সহায় কৰিছিলে। সেইটোৱে নাই, বিজেপি একদম পূৰা কোনো পলিটিকেল পাৰ্টি আমাক আহি দেশকে সহায় কৰা নাছিলে। বিজেপিয়ে একমাত্ৰ, কিন্তু বিজেপি একমাত্ৰ দল যি দলে আমাক মোৰ ভাইটো মৰোতে এই প্ৰয়াত বাজপেয়ী ডাঙৰীয়া আহিছিলে, আহি মোৰ ঘৰ ওলাইছেগৈ। গতিকে মই তাৰপিছত বাজপেয়ী কোনোবাই বেয়া বুলি ক'লে মই বেয়া পাম জানো? এইটো পাৰ্চনেল ৰিলেশ্যনৰ নিচিনা কৰি পেলাল। সেই সময়ত সুৰেন শৰ্মা বুলি RSSৰ মানুহ এজন ইয়াত আছিলে। সেই সুৰেন শৰ্মাই আমি অলপমান যদি ভুল কথাও কিবা এটা লেখোঁ, তেতিয়া এই এনেকুৱা ফোন নাছিলে। আমাৰ জাষ্টিছ বিপ্লৱ শৰ্মাৰ দুটা বুজিছে। এই সুৰেন শৰ্মাই ইমিডিয়েটলি ফোন কৰি আমাক কৈছিলে, যদিও আমাক এখন সৰু কাগজত লিখি দি পেলাই মাতি পঠাইছিলে। বা কেতিয়াবা আমি কটন কলেজত থাকোঁ, কটন কলেজলৈ নিজে আহে, কৈছে এইখিনি কথা অলপমান শুধৰাই কিয় ক'বা। আমি তেখেতে মোক খুব বুজাইছিলে যে বহিৰাগত শব্দটো উঠা, যে অবৈধ বিদেশী কোৱা, কিন্তু তোমালোকে বহিৰাগত শব্দটো নকওঁ। বহিৰাগত শব্দটোত এজন বিহাৰৰ মানুহ আহিছে, সেইজনো হৈ যাব পাৰে বা হেৰিও হৈ যাব পাৰে। সেইকাৰণে শেষত গৈ এইটো আমি স্বীকাৰ কৰিব লাগিব, বহিৰাগত শব্দটো প্ৰথমতে অসম আন্দোলনৰ মূল শব্দ আছিল, পিছলৈ আমি সেইটো এৰিলোঁ। আৰু এই ক্ষেত্ৰত কিন্তু পাৰ্চনেলি অসম গণ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা কাৰ্যনিৰ্বাহকত যিহেতু মই এজন মেম্বাৰ আছিলোঁ, এই সময়ত মই সুৰেন শৰ্মাৰ পৰা তেওঁ যথেষ্ট ইয়াৰ প্লাছ পইণ্ট কি আছে, মাইনাছ পইণ্ট কি আছে, বহুত কথা বুজাইছিলে। বোধকৰোঁ আজিকালি বহুতে সুৰেন শৰ্মাৰ নামে নাজানে। অসম আন্দোলনৰ সময়ত এজন মুখ্য কৰ্মকৰ্তা আছিলে, কাৰ্যকৰ্তা আছিলে সুৰেন শৰ্মা। পৰামৰ্শ জ্যেষ্ঠ নাই, তেখেতে শুনক, কোনটো বেয়া কোনটো ভাল এই কথাটো তেওঁ আমাক কৈছিলে। আনকি আপুনি শুনক, তেখেতে এটা কৈছিল যে যিমান উচ্চ খাপৰ কংগ্ৰেছী আছে, শিক্ষিত কংগ্ৰেছী আছে, তেওঁলোকক বুজাই বঢ়াই আন্দোলনৰ সমৰ্থনৰ আনিব লাগে বুলি কৈছে। বেছিকৈ গালি পাৰি নাথাকিবা। বহুত গালি পাৰিলে কংগ্ৰেছক ঠিকা হৈছে, কংগ্ৰেছক সিহঁতৰ নীতিটোক গালি পাৰা, কিন্তু পাৰ্চনেলি মানুহজনক আগ ধৰি পেলাই নাম ধৰি গালি নাপাৰি তেওঁক বুজাই তোমালোকে সমৰ্থন আনা। সেই সময়ত আমি কংগ্ৰেছৰ 90% মানুহ এজিপিৰ পৰা অসম আন্দোলনৰ সপক্ষে কৰাই দিছিলোঁ। কংগ্ৰেছী মানুহ ৰাস্তাত ওলাব নোৱাৰা হৈছিল। যিয়ে নহওক, অসম গণ পৰিষদৰ যি উত্থান, সেই উত্থানৰ ধাৰাটো কিন্তু আপোনালোকৰ নেতৃত্বই ধৰি ৰাখিব নোৱাৰিল। নাই চাওক, মই সেইটো কথাই কওঁ, অসমৰ লাখ লাখ মানুহে আমাক যেতিয়া আশীৰ্বাদ দি আছে, সেই আশীৰ্বাদটো লোৱাত আমি ব্যৰ্থ হ'লোঁ। কিয় ব্যৰ্থ হ'লোঁ তাৰ যদি আপুনি ৰিচাৰ্চ কৰে, গৱেষণা কৰে, দেখিব অসম আন্দোলনৰ যেতিয়া মহন্ত মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, মই মন্ত্ৰী হ'লোঁ, তেতিয়া মানুহে আমাৰ ওপৰত প্ৰত্যেকজন ভিজিটৰ আহে কেৱল নিজৰ স্বাৰ্থ লৈ। মই চিফ মিনিষ্টাৰৰ লগত কেতিয়াও তেওঁ বা ভিজিটৰবিলাকক কেনে ব্যৱহাৰ কৰে, কি কৰে, মই চিফ হৈ থাকোঁতে মই তেওঁৰ ওচৰত বহি থাকোঁ সদায়, কেনেকৈ ডিল কৰে, কি কৰে।
তেতিয়া আমি দেখিছিলোঁ যে ব্যক্তিগত কথাবিলাক লৈয়ে বেছিকৈ আহে মানুহ, ব্যক্তিগতভাৱে। আৰু হয়ো সেই সময়ত কংগ্ৰেছৰ MLA, কংগ্ৰেছৰ মন্ত্ৰী গ'লেই পইচা লাগে। যেতিয়া আন্দোলনকাৰীবিলাকে নিজৰ এজন MLA পালে, প্ৰতিনিধি পালে, তেতিয়া আহি হেঁচা মাৰি ধৰিলে। আমি দিনত 200-300 মানুহক লগ ধৰাৰ পিছত অন্য কথা চিন্তা কৰিবৰ কাৰণে অলপমান সময়টোৰ অভাৱ হৈ যায়। এটা বিশেষ সিদ্ধান্ত ল'বলৈ আপুনি 2-3 দিন স্থিৰভাৱে ভাবিব লাগিব, 4-5জনৰ অপিনিয়ন ল'ব লাগিব। সেই সুবিধা আৰু আপুনি পেপাৰবিলাক চাব, এই পেপাৰবিলাকক AGPৰ দোষটো দেখাই থাকে, পৰামৰ্শটো নিদিয়ে। বিজুক মই গালি পাৰি আছোঁ, বিজু বেয়া, হেন তেন তেন, কিন্তু এইখিনি কৰিলে বিজু ভাল হ'ব, এইটো কথাটো মই অভিভাৱক হিচাপে ক'ব লাগিব। এই কথাটো আমাক নকয়। আমাৰ অভিভাৱক বহুত হ'ল। অসম গণ পৰিষদৰ চৰকাৰ প্ৰথম অৱস্থাত কৰোঁতে মইহে MLA, মইহে মন্ত্ৰী, নে গ্ৰাউণ্ডত থকা মোৰ বিষয়ববীয়াখিনি বা আচুৰ বিষয়ববীয়াখিনি MLA বা মন্ত্ৰী চিন নোহোৱা হ'ল, একাকাৰ হৈ গ'লোঁ আমি। আৰু আমি কোনো বাজ বিচাৰ নোহোৱাকৈ অনা অসমীয়া IAS অফিচাৰ ইমান আছে, গোটেই IAS অফিচাৰবিলাকে আচলতে পলিচি মেকিঙত হেৰি কৰে, ডিচাইড কৰে। ছেক্ৰেটাৰীজনে যায় মন্ত্ৰীক, বিভাগৰ মন্ত্ৰীগৰাকীক যিধৰণে বুজায়, তেওঁলোকৰ অধিকাংশই সেইটোৰ ওপৰতে চিধা হয় বুলি লিখি দিয়ে, তথাস্তু বুলি লিখি দিয়াৰ নিচিনা হয়। তো এইখিনি পৰিৱেশত আমি IAS অফিচাৰখিনিক আমাৰ সপক্ষে নাৰাখি আমি বাহিৰৰ IAS অফিচাৰখিনিক গালি পাৰিবলৈ আৰম্ভ কৰি দিলোঁ, গালি পাৰিবলৈ আৰম্ভ কৰিলোঁ। গতিকে গোটেই এডমিনিষ্ট্ৰেটিভ মেচিনাৰীটো তলে তলে মনে মনে একদম গোপনভাৱে আমাৰ হাতৰ পৰা গুচি গৈছিল। এইবিলাক কথাটো আমি ক'ব নোৱাৰোঁ। আৰু আমি অলপমানো বুজি নাপালোঁ যে ইয়াৰ কংগ্ৰেছী মানুহকেইজনক যদি আমি পাত্তা নিদিওঁ, দিল্লীত যে আমাৰ বিৰুদ্ধে কৈ আমাৰ পইচাৰ গ্ৰেণ্ট বন্ধ কৰি দিব, বুজি নাপালোঁ। আমি নতুন মানুহ, সেই সময়ত ভালদৰে পৰামৰ্শ দিয়াটো মানে হেৰি থাকিলে। তাৰমানে ৰাজনৈতিক পৰিপক্কতা নাছিল, সেইখিনি সময়ত ৰাজনৈতিক পৰিপক্কতা নাছিল। মই নিজে মই মানে হাউচত কথা ক'ব শিকাৰ আগত পুষ্পেন্দ্ৰ হাজৰিকা বুলি এছেম্বলিৰ এজন ছেক্ৰেটৰী আছিল, এছেম্বলি ছেক্ৰেটৰী পুষ্পেন্দ্ৰ হাজৰিকা। পুষ্পেন্দ্ৰ হাজৰিকাৰ জোৱাইজন মোৰ বন্ধু, একেলগে পঢ়িছিলোঁ, ব্ৰজেন বৰা, কৃষ্ণ বৰাৰ প্ৰয়াত কৃষ্ণ বৰাৰ ভায়েক। গতিকে মই তেওঁৰ লগত তেওঁৰ ঘৰলৈ গৈ গোটেই প্ৰচিডিংটো মানে কেনেকৈ এছেম্বলিত কথা ক'ব লাগে, নীতি নিয়ম কি কি কথা ক'লে শুদ্ধ হয়, কি ক'লে অশুদ্ধ হয়, কোনটো ক'ব পাৰি, কোন কথাটো ক'ব নোৱাৰি, এইখিনি মই তেওঁৰ পৰা শিকি লৈছিলোঁ কাৰণে মই এছেম্বলিত কথা ক'বলৈ ভয় নাখালোঁ। কিন্তু বাকীসকলেতো কৰা নাছিল। ঠিক তেনেকৈ মই যিদিনা মন্ত্ৰী হওঁ, 2-2.5 বছৰৰ পিছত মই মন্ত্ৰী হৈছোঁ, মই প্ৰথম চিফ ছেক্ৰেটাৰীক মাতি আনি পেলাই প্ৰশ্ন এটা কৰিছিলোঁ, এটা কথা মই নাজানো, আপুনি ডাঙৰ নে কেবিনেট মন্ত্ৰী এজন ডাঙৰ, এইটো কওক আপুনি, আৰু বেছি কথা নক'ব। তেতিয়া তেওঁ হাঁহি পেলাই মোক ক'লে যে মই আপোনাৰ ওচৰলৈ পঠাই দিছোঁ, তেওঁ আপোনাক ভালদৰে শিকাব ক'ব। তেতিয়া এডিশ্যনেল চিফ ছেক্ৰেটাৰী প্লেনিঙৰ ইনচাৰ্জ হৈ আছিলে হৰেণ দাস বুলি আমাৰ, তেওঁ পিছত চিফ ছেক্ৰেটাৰী এইটোৱে কৈছিল। তেওঁক মোৰ ৰুমলৈ আহিল, আহি মোক তেওঁ এক্সিকিউটিভ ৰুল বুলি এখন কিতাপ আছে, মানে মন্ত্ৰীৰ ক্ষমতা কি সিদ্ধান্ত ল'ব পাৰে, এই গোটেই কথাবোৰ তেওঁ মানে বুজাই ক'লে। আমি সেই সময়ত যিবিলাক মন্ত্ৰী হৈছিল, কোনো মন্ত্ৰীয়ে নাভাবিলে যে মোৰ এক্সিকিউটিভ ৰুলখন মই পঢ়ি চাওঁ। মানে স্পীকিং অৰ্ডাৰ কি বুলি কয়, মন্ত্ৰী এজনে কিবা এটা কথা, ছেক্ৰেটাৰীয়ে কিবা এটা লিখিলেই তাতে মানে এজ প্ৰপ'জ, মানে যি প্ৰস্তাৱ কৰিছা সেইমতেই কৰা, বা অনুমোদন দিয়া হ'ল, বা এপ্ৰুভ, এই শব্দটো লিখিলে নহ'ব। তেওঁ চাব লাগিব, তেওঁ যদি কিবা কাৰণত ভুল কথা লিখিছে, তেনেহ'লে চিফ ছেক্ৰেটাৰী হেজ দ্য মিনিষ্টাৰ হেজ দ্য ৰাইট টু অভাৰৰাইড দি মানে অপিনিয়ন অফ দি চিফ ছেক্ৰেটাৰী। চিফ ছেক্ৰেটাৰী ইজ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, হি ইজ এ এক্সিকিউটাৰ, বাট এক্সিকিউটিভ ডিচিশ্যন লোৱা ক্ষমতাটো মন্ত্ৰীৰ।
এতিয়া সেই মন্ত্ৰীয়ে সেই কথাটো জানিব লাগিব, জানি তেওঁ কথাটো যেতিয়া তেওঁৰ অপিনিয়নটো ডিফাৰ কৰিব, চিফ ছেক্ৰেটাৰী আৰু এজন কেবিনেট মিনিষ্টাৰৰ যদি অপিনিয়ন ডিফাৰ হয়, তেতিয়া তেওঁ এটা স্পীকিং অৰ্ডাৰ দিব লাগিব। স্পীকিং অৰ্ডাৰটোৰ অৰ্থটো হ'ল কি, যুক্তি সহকাৰে কথাখিনি লিখিব লাগিব, যুক্তি সহকাৰে, যে এইটো 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 কথা কৈছে তেওঁ নোটত, কিন্তু এইকেইটা কথা এই কাৰণত মানে নট একচেপ্টেবল। এতিয়া এই কথাবিলাক আমি নাজানিছিলোঁ, নজনাৰ কাৰণে আমাৰ দুখ হোৱাটো সাধাৰণ কথা। আমি সপোনত ভবা নাছিলোঁ যে কেন্দ্ৰৰ মানুহখিনিক আমি তেল দি ৰাখিব লাগে, কেন্দ্ৰৰ বিৰুদ্ধে গালি পাৰিব নালাগে, কিন্তু আমি পাব্লিক মিটিঙতো গালি পাৰোঁ, কেন্দ্ৰ হেন কেন্দ্ৰ তেন। আৰু ইয়াৰে যিকেইজন কংগ্ৰেছী আমাৰ ওচৰত আহিলে আমি পাত্তা নিদিওঁ। যেতিয়া মই বুজিলোঁ, তাৰপিছত আপুনি বিশ্বাস কৰক, মই মোৰ ওচৰলৈ আহিলে অসম গণ পৰিষদৰ ৱৰ্কাৰ এজন আহিলে যি সন্মান পায়, অন্য পলিটিকেল পাৰ্টিৰ মানুহ এজন আহিলেও ঠিক সমানে মই তেওঁলোকক সন্মান দিছিলোঁ। কিন্তু বুজি পোৱা দেৰি হৈ গৈছিল তেতিয়ালৈকে। কিন্তু ইতিমধ্যেতো ডেমেজ হৈ গ'ল, ডেমেজ হৈ গ'ল। ডিচিৰ ওপৰত পাছৰ টাৰ্মটোত আপোনালোকৰ চৰকাৰে সেই সংশোধনটো নকৰিল। কিন্তু ৰ'ব, সেই সংশোধনটো চৰকাৰে টিম ৱাইজ কৰা নহ'ল, কিন্তু ইণ্ডিভিজুৱেল ৱাইজ কৰিছে। না, আপুনি সংশোধিত হ'ল? নহয়, মই নহয়, বাকীসকল সংশোধিত নহ'ল, নেতৃত্ব বিশেষকৈ হৈছে। যেনে আমাৰ থানেশ্বৰ বড়ো, তেওঁ সংশোধিত হৈছে, তেওঁ কথাবিলাক মানে আমাৰ সুৰেণ মেধি ডাঙৰীয়া, তেওঁতো আৰম্ভণিৰ পৰাই কথা কিছুমান জানে, তেওঁ সংশোধিত হৈছে। এনেকৈ আমাৰ বহুত মানুহ আমি সংশোধিত হৈছিলোঁ, নোহোৱা নহয়। কিন্তু ফিল্ডত ডেমেজ হৈ গৈছে না, ফিল্ড আমি ৰক্ষা নকৰোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল 1985ত আমাৰ দল নৱেম্বৰৰ 14 তাৰিখে আমাৰ দল গঠন হ'ল, AGP। তাৰ পৰা আমি এই অতুল বৰা সভাপতি হোৱালৈকে এদিনীয়া AGPৰ এখন মিটিং পাতি ট্ৰেইনিং আমি ৱৰ্কাৰক নিদিলোঁ। এই অতুল বৰা এখন মহন্ত সভাপতি আৰু কাৰ্যকৰী সভাপতি হোৱাৰ পিছত সেই ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ইমান দিনীয়া এটা দল, ইমান দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাৰ বিশেষকৈ চন্দ্ৰ পাটোৱাৰীক কেইবাৰ মই ক'লোঁ যে চন্দ্ৰ ভাই, আমি এখন মিটিং পাতি হেৰি কৰোঁ, মানে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ। তেওঁতো এইটো কথা নামানিলে। ঠিক তেনেকৈ আমাৰ বহুত ভুল হৈ গ'ল ৰাজনৈতিকভাৱে, আৰু তাৰ কাৰণে ময়ো দুখী। কিন্তু এতিয়া বহুতে যোনে যি নকওক, আজিৰ দিনটোত অতুল বৰা, কেশৱ মহন্তই এটা ৰাইট লাইনত দলটোক নেতৃত্ব দি আছে। কেতিয়ালৈকে আৰু ৰাজনীতি কৰিব? মই আপোনাক সঁচা কথা কওঁ, ৰাজনীতি মই এৰি দিয়াত নাই, কিন্তু ৰাজনীতি মানে এইটোৱে নহয় যে আপুনি MLA কণ্টেষ্ট কৰিব, সেইটোৱেই নহয়। আৰু মনত ৰাখিব, আপুনি উকিল যিমান ছিনিয়ৰ হয় ফিজ বাঢ়ে, পলিটিচিয়ান যিমান ছিনিয়ৰ হয় ভেলু বাঢ়ে, অভিজ্ঞতা বাঢ়ে। মোৰ অভিজ্ঞতাৰ পৰা মই কৈ দিম, নহয় এইটো ভুল হৈছে তোমাৰ। মই যিটো দেখোঁ, নিৰ্বাচনী ৰাজনীতিৰ কথাটো কৈছোঁ মই। নাই, নিৰ্বাচনী ৰাজনীতি মই এই বছৰ মই চুইচ বাগৰ কৰিমেই। ইয়াৰ পিছত আৰু মই মানে পাৰ্টি অফিচত বহি ল'ম, অফিচ ছেক্ৰেটাৰী হৈ। এইটো লাষ্ট আপোনাৰ নিৰ্বাচন? না, এইটো লাষ্ট মানে শুনক, আমাৰ এই যিটো নিৰ্বাচন হ'ব, এই 31 চনত আকৌ এটা 1 নেশ্যন 1 ইলেকশ্যন হ'ব নহয়। গতিকে এই 3 বছৰৰ কাৰণে হ'ব। এই সময়তে অসম গণ পৰিষদৰ দলটো আমি অলপমান সাংগঠনিকভাৱে যাতে মানে মূৰ দাগি থাকিব পাৰোঁ, এই প্ৰচেষ্টাটোত কিন্তু আমাৰ সকলো কৰ্মী, সকলো বিষয়ববীয়া আমি একমত হৈ এই কথাটোত আমি ব্ৰতী হৈ আছোঁ। অসম গণ পৰিষদৰ প্ৰত্যেকজন কৰ্মী, আঞ্চলিকবাদক যোনে সঁচাকৈ সঁচা অৰ্থত ভাল পায়, প্ৰত্যেকজন আঞ্চলিকতাবাদী মানুহৰ, জাতীয়তাবাদী ধাৰাৰ মানুহৰ অন্তৰত সদায় যাতে সক্ৰিয় হৈ থাকিব পৰা মনোবলটো থাকে, তাৰ কাৰণে অসম গণ পৰিষদ দলক শক্তিশালী কৰি ৰখাৰ কাৰণে এটা মোৰ মৌলিক দায়িত্ব বুলি মই গ্ৰহণ কৰিছোঁ। কোনোবাই ৰাজনীতি কৰা বুলিও কওক, তাতেও মোৰ আপত্তি নাই কৰা বুলি কওক, ৰাজনীতিত পাছ হৈছোঁ বুলি ক'লেও ক'ব, ৰাজনীতিক ফেইল হৈছোঁ বুলি ক'লে, কিন্তু অসম গণ পৰিষদৰ সত্তাটোক
শুদ্ধভাৱে মনোবলী কৰা প্ৰত্যেকজন কৰ্মীৰ মনোবল আৰু অধিক শক্তিশালী কৰি ৰখাটো মোৰ এটা ডিউটি বা মোৰ কৰ্তব্য বুলি মই ধৰি লৈছোঁ। ফিল্ডত লগ পাম, বহুখিনি সময় দিলে। চিপাঝাৰ সমষ্টিৰ অলিয়ে গলিয়ে যেতিয়া আমি ঘূৰিম, আপুনি ঘূৰিব, তেতিয়াহ'লে আমি ৰাইজৰ ওচৰত আপোনাক লগ পাম। এইখিনি সময় দিয়াৰ বাবে বহুত বহুত আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। চিপাঝাৰৰ সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ, অসম গণ পৰিষদ দলক আৰু ব্যক্তিগতভাৱে মোক যাতে ৰাইজে সদায় আশীৰ্বাদ দি থাকে। আমাৰ দলটোৰ শুভ হওক, আমাৰ যি লক্ষ্য, এই লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে ৰাইজ যাতে আমাৰ লগত একত্ৰিত হৈ থাকে, তাতে আপোনালোকৰ জৰিয়তে মই ৰাইজলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।